নমস্কাৰ আজি আমি যেটো আপোনাক এডিআৰই গ্ৰেড 3 এইচএস লেভেলৰ যেটো পোষ্ট আছে তাৰ যেটো এডমিট কাৰ্ড আছে তাত আপোনাক এডমিট কাৰ্ডখন কি ইম্পৰ্টেন্ট পইণ্টছ আপোনালোকে নোট কৰিবলগীয়া আছে তাৰ ওপৰতে আজি ভিডিঅটো লৈ অনা হৈছে ইয়াৰ আপোনাকৰ টোটাল 150 টা কোৱেশ্চন আহিব 150 টা কোৱেশ্চন আপোনাৰ পাৰ 1 মাৰ্ক থাকিব তো আপোনাৰ টোটাল 150 মাৰ্কছ আছে ইয়াত যেটো আপোনাক এডমিট চাই যেটো গম পাইছে জাস্ট মই ক্লাৰিফিকেশনৰ বাবে এটো কৈ দিছো আৰু ইয়াৰ লগতে নোট কৰিবলগীয়া ইম্পৰ্টেন্ট পইণ্টছ আছে যে আপোনাৰ পইণ্ট নম্বৰ 1 ত দিয়া আছে যে আপোনাকৰ এডমিট কাৰ্ড নহলে আপোনাকক হলত সোমাব দিয়া নহব তো আপোনাকে এডমিট কাৰ্ডখন ভুলতো আপোনাকে এৰি থৈ নাযাব নহলে আপোনাকৰ ইমান কষ্ট হাৰ্ড ওয়ার্ক ওয়েস্ট হৈ যাব আৰু লগতে আপোনাৰ পইণ্ট নম্বৰ 2 ত কোৱা আছে আপোনাৰ যিখন ওএমআৰ সিট দিব ওএমআৰ আনসাৰ সিটখনৰ আপোনাকৰ ফটো সিগনেচাৰ ৰোল নম্বৰ থাকিব তো আপোনাক সেইখন ভুল নকৰিব কৰোতে আৰু ইনভিজিলেটৰে নোকোৱালৈকে আপোনাক সেইখন ফিল নকৰিব তেওঁলোকক শুনি ল'ব কি কয় তাৰ পিছতহে আপোনাকে আনসাৰ ওএমআৰ সিটখন ফিল কৰিব কাৰণ প্ৰত্যেকটো ক্যান্ডিডেটৰ কাৰণে অকল এখনেই আনসাৰ সিট আহে আৰু লগতে ইয়াৰ পইণ্ট নম্বৰ 5 ত কোৱা আছে যিখন আপোনাকৰ আনসাৰ সিট বা কোৱেশ্চন বুকলেট দিয়ে সেইখন যদি আপোনাৰ ফটা বা ড্যামেজ থাকে কিবা মিসপ্ৰিন্টেড থাকে তো আপোনাক যিমান টাইম পা আপোনাক সেইখন দিয়ে তাৰ পিছত খুলিবলে খোলাৰ পিছত 5 মিনিটৰ ভিতৰত আপোনাক হেটো জনাব লাগিব তেতিয়া আপোনাক ৰিপ্লেস কৰি দিয়া হ'ব পাছত আপোনাক কলে লাভ নহব খোলাৰ পা 5 মিনিটৰ ভিতৰত আপোনাক হেটো ৰিপোৰ্ট কৰিব যদি আপোনাৰ ফলা থাকে বা ড্যামেজ থাকে কিবা মিসপ্ৰিন্ট থাকে তো আপোনাক হেটো চাই ল'ব যেতিয়া আপোনাক ওপেন কৰিবলৈ কয় তাৰ পিছতে আপোনাক লগালগ সেইখন চাব আৰু কিবা ড্যামেজ থাকিলে আপোনাক ৰিপোৰ্ট কৰিব ইনভিজিলেটৰক আৰু ইয়াত আপোনাকৰ পইণ্ট নম্বৰ 7 ত দিয়া আছে 7 ত আপোনাক এখন আইডেন্টিটি কাৰ্ড লৈ যাব লাগিব আইডেন্টিটি কাৰ্ডখন আপোনাক আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স আৰু ভোটাৰ আইডি এই চাৰিখনৰ ভিতৰত যোনখনে হয় সেইখনে আপোনাক লৈ যাব ভুলতো আপুনি ইয়াৰ বাহিৰে লৈ গৈ আপোনাক তাত আৰ্গিউ কৰিব নোৱাৰে যি দিয়া আছে আপোনাক এই চাৰিখনৰ ভিতৰত লৈ যাব আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ আইডি ইয়াৰ ভিতৰত কোনবা এখন লৈ গলে আপোনাক ভাল আৰু আপোনাৰ পইণ্ট নম্বৰ 8 ত কোৱা আছে আপোনাক এডমিট কাৰ্ড বল পইণ্ট পেন আৰু ব্লু বা ব্ল্যাক হলে হ'ব আৰু লগতে ফটো আইডেন্টি কাৰ্ড যেটো কলে আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ আইডি এনেকুৱা সমূহ নিব আপোনালোকে আৰু লগতে আপোনাৰ প্লাষ্টিক কাৰ্ড নিবলৈ দিব আপোনাৰ ক্ৰেডিট বা ডেবিট কাৰ্ড লৈ যাব দিব আৰু আপোনাৰ মিনিমাম কেশ নিবলৈ দিব এক্সাম হলৰ ভিতৰলে আৰু আপোনাক কি নিব দিয়ে কোৱা হৈছে এনি বুক কিতাপ বা পেপাৰ বা মোবাইল ফোন বা ক্যালকুলেটৰ বা এনি ইলেক্ট্ৰনিক গেজেট আপোনাকে যেটো আপোনাক ওয়াচ আছে নরমালি ওয়াচ থাকেই আপোনাকৰ হেৰি ৰুম সমূহত যিসমূহ আপোনাৰ পৰীক্ষা হলৰ কেন্দ্ৰ আছে তাত আপোনাৰ ওয়াচ থাকেই পাইলে আপোনালোকে যেটো আপোনাকৰ ডিজিটেল ওয়াচ আছে হেটো আপোনালোকে পাইলে লৈ নে যাব এনালগটো লৈ যাব পাৰিব বাট আপোনালোকে খুদি ইনভিজিলেটৰ খুদিহে আপোনালোকে এনালগটো ভিতৰলৈ নিব পাৰিব ডিজিটেল আপোনালোকৰ নচলিব ডিজিটেল ওয়াচ আৰু যেহেতু ইয়াত কৈছে কোনো অখত কাণ্ডত লিপ্ত নহবলে তেতিয়া আপোনালোকৰ ক্যান্ডিডেটছাৰটো কেনসেল হৈ যাব আৰু আপোনালোকক শাস্তিও দিয়া হ'ব বুলি এখন আইন প্ৰণয়ন কৰিছে বুলি অলৰেডি কৈ দিছে মুখ্যমন্ত্ৰী ডাঙৰে এবাৰ আপোনালোকে এইসমূহ কাণ্ডত আপোনালোকে লিপ্ত নহব কোন চিটিং বা এনেকুৱা ধৰণৰ কাণ্ডত আৰু আপোনালোকে যদি কিবা নেজানে তো আপোনালোকে ইনভিজিলেটৰক খুদি ল'ব আপোনালোকে নিজে ফিল কৰি দিব আপোনালোকে এটা ভুলে আপোনালোকৰ গোটেই কষ্ট আপোনাক ওয়েস্ট কৰি দিব পাৰে তো আপোনালোকে হেতু এবাৰ মাইন্ডত ৰাখি থব নেক্সট আপোনালোকে যেটো কোৱেশ্চন থাকে কোৱেশ্চনটো আপোনালোকে ভালদৰে পঢ়িব যেটো এবাৰ নেগেটিভ মাৰ্কিং ইন্ট্ৰোডিউস কৰি দিয়া হৈছে তো কোৱেশ্চনটো ভালকে পঢ়ি আপোনালোকে যেটো 3 ঘণ্টা সময় দিছে যথেষ্ট সময় দিছে আপোনালোকক 3 ঘণ্টা আছে বা আপোনাৰ কোৱেশ্চনটো ভালকে পঢ়ি মেলি আপোনালোকে যেটো তাৰ কাৰণে এপ্ৰোপ্ৰিয়েট ঠাই আছে তাত আপোনালোকে টিক কৰিব যিকিটা আপোনাক সাৰ্কেল দিয়া থাকে নহলে আপোনালোকৰ নেগেটিভ মাৰ্কক যেটো আপোনালোকৰ পোৱা মাৰ্কটো আপোনালোক গুছি যাব পাৰে আৰু আপোনালোকে যিখন আনসাৰ সিট আছে সেইখন আপোনাক ফল নকৰিব বা আপোনালোকে কোনো ধৰণৰ বেলেগ স্ট্ৰে মাৰ্ক নিদিব বা আপোনালোকে কোনো ড্যামেজ হ'বলৈ নিদিব ফালিব নিদিব বা আপোনালোকে হোৱাইটনাৰ এনেকুৱা ধৰণৰ সমূহ নকৰিব তো আপোনালোকে এখন মানে আপোনাৰ যিখন আনসাৰ সিট আছে এখন কেনসেল হৈ যাব পাৰে তো খুব কেয়াৰফুলি আপোনালোকে এক্সামটো দিব কেতিয়াবা কি হয় আপোনাৰ কোৱেশ্চনটো যদি কমন নিচিনা দেখে আপোনালোকে তো আপোনালোকে লগালগ আপোনাৰ আনসাৰটো টিক কৰিবলৈ যায় বাট আপোনাক কেতিয়াবা কোৱেশ্চনটো সেইটো নহব পাৰে আপোনালোকে ভবাটো তো আপোনাৰ মাইন্ডত আপোনাৰ অটোমেটিকলি আহি যায় তো সেইকাৰণে আপুনি কোৱেশ্চনটো ভালদৰে পঢ়িব তাৰ পিছতহে আপোনালোকে আনসাৰ টিক কৰিবলৈ যাব অভাৰ এক্সাইটমেন্টত আপোনালোকে কমন দেখিলে বুলি টিক কৰিবলৈ নাযাব কোৱেশ্চনটো আপোনালোকৰ
মিনিংটো বেলেগো হ'ব পাৰে সেইবাবে কুৱেশ্যনটো ভালদৰে পঢ়িব যেটো এনেকুৱা কেণ্ডিডেটছ আমি বহুত পাইছোঁ আগতে সেইবাবে আপোনালোকক এই কথাষাৰ কৈ দিছোঁ আৰু কেণ্ডিডেটসকলে দুবাৰ সাইন কৰিব লাগিব বুলি ইয়াত কোৱা হৈছে এবাৰ আপোনালোকে যেতিয়া এটেণ্ডেন্স ৰোল शीट দিব ইনভিজিলেটৰ আপোনালোকে সিটত বহাৰ পিছত আৰু আপোনালোকে যেতিয়া কুৱেশ্যন বুকলেট আৰু OMR sheet যেতিয়া আপোনালোকে হেণ্ড অভাৰ কৰিব যেতিয়া আপোনালোক এক্সাম কমপ্লিটন হোৱাৰ পিছত তেতিয়া আপোনালোকে আকৌ এবাৰ সাইন কৰিব লাগিব আৰু লগতে আপোনালোকে যিসমূহ OMR আনসাৰ sheet আছে কুৱেশ্যন বুকলেট আছে সেইসমূহ আপোনালোকে সাবমিট কৰিব লাগিব কেতিয়াবা যদি আপোনাৰ থাকি যায় কিছুমান এনেকুৱা কেণ্ডিডেটছ দেখা যায় তো তেওঁলোকৰ এবচেণ্ট হিচাপে ধৰা হয় তো সেইসমূহ ভুল আপোনালোকে নকৰিব ভুলতো একদম কেয়াৰফুলি আপোনালোকে এক্সামটো দিব আৰু য'ত আপোনালোকে ফিল কৰিব কয় ইনভিজিলেটৰে তাতে আপোনালোকে ফিল কৰিব কোনো ধৰণৰ আপোনালোকে ৰিস্ক নল'ব আৰু আপোনালোকক ৰাফ ৱৰ্ক কৰিবৰ কাৰণে আপোনাক পিছফালে জেগা দিয়া হ'ব ৰাফ ৱৰ্কসমূহ আপোনাক পিছফালে কৰিব পাৰিব বহুতে এডমিটখন পঢ়াৰ পিছতো এইসমূহ ভুল কৰে যিসমূহ এডমিটত লিখা আছে তাৰ ওপৰত পঢ়াৰ পিছতো তেওঁলোকে আৰু কৰিবলৈ যায় তেনেকুৱা কৰিলে আপোনালোকৰ কেণ্ডিডেটছটো কেঞ্চেল হ'ব পাৰে সেইটো আপোনালোকে ভুলতো নকৰিব একো আৰ্গুমেণ্টত আপোনালোকে লিপ্ত নহ'ব যি দিয়া আছে আপোনালোকে সেই তেনেকেদৰে আপোনালোকে মানি চলিব যিহেতু মই কৈছোঁ আপোনাক কেণ্ডিডেটসকলে ব্লু বা ব্লেক বল পইণ্ট পেনটো লৈ যাব পাৰিব আৰু ইয়াত এটা ডাঙৰ এইবাৰ মডিফিকেশ্যন কৰা হৈছে ইয়াত আপোনালোকৰ নিগেটিভ মাৰ্কিঙৰ চিষ্টেমটো লৈ আহিছে ইয়াত আপোনাৰ 0.25 মাৰ্কছকৈ পাৰ কুৱেশ্যন থাকিব ৰং আনচাৰৰ কাৰণে মানে আপুনি যদি 4টা ভুল কৰে তো আপোনালোকৰ 1 মাৰ্ক গুচি যাব তো আপোনালোকে সেইটো মানে বহুত কেয়াৰফুলি টিক কৰিব কাৰণ 4টা ভুল হৈ গ'লে আপোনালোকৰ 1 মাৰ্ক গুচি যাব তো আপোনালোকে সেইটো বেছত চাই ল'ব যিটো এবাৰ নিগেটিভ মাৰ্কিং আছে এবাৰ অলপ কাট অফটো কম যোৱাৰ সম্ভাৱনা আছে বা তেতিয়াও আপোনালোকে চাই চিতি টিক কৰিব আৰু ইয়াত আপোনালোকৰ কেইবাটাও লেংগুৱেজত আপোনালোকৰ কুৱেশ্যন পেপাৰখন উপলব্ধ হ'ব ইয়াত আপোনালোকৰ আছামিজ বেংগলী বড়ো ইংলিছ হিন্দী এই গোটেইকেইটা মিডিয়ামতে আপোনালোকৰ পেপাৰখন থাকিব আপোনালোকৰ যদি কিবা ৰং ইনফৰমেশ্যন দিয়া আছে এডমিট কাৰ্ড বা এপ্লিকেশ্যন ফৰ্মত এডুকেশ্যন কোৱালিফিকেশ্যন বা এমপ্লয়মেণ্ট এক্সচেঞ্জ বা আধাৰ কাৰ্ড ৰিলেটেড সেইখন আপোনালোকৰ ৰিজেক্ট কৰি দিয়া হ'ব তেতিয়া কেণ্ডিডেটছাৰটো আৰু PWD কেণ্ডিডেট যিসমূহ আছে তেওঁলোকৰ আপোনালোকৰ যিটো মেডিকেল এক্সামিনেশ্যন হ'ব আমাৰ PWD কেণ্ডিডেটছৰ মেডিকেল এক্সামিনেশ্যন পাছ কৰাৰ পিছতে মেডিকেল এক্সামিনেশ্যন হ'ব তাৰ পিছতে তেওঁলোকক PWD কেটেগৰী চাৰ্টিফিকেটখন চোৱাৰ পিছতে তেওঁলোকক চাকৰিটো দিয়া হ'ব মানে আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন কৰি ল'ব PWD একচুৱেলি হয় নে নহয় তেওঁলোকে চাৰ্টিফিকেট প্ৰভাইড কৰাৰ পিছতো PWD ক্ষেত্ৰত কৈছোঁ এইটো আৰু আপোনালোকে পাৰিলে ইয়াত অলৰেডি লিখিয়ে দিছে যে আপোনালোকে যিটো আপোনালোকৰ এক্সামিনেশ্যন ভেনিউ আছে সেইটো আপোনালোকে এঘণ্টাৰ আগতে আপোনালোকে পাবগৈ যিটো এক্সাম টাইমিং দিয়া আছে আপোনাৰ 10:30 পৰা আছে তো আপুনি 9:30 মানত আপোনালোকে পোৱাকৈ এক্সাম চেণ্টাৰটো যাব এইটো এক্সাম চেণ্টাৰসমূহ এইবাৰ বহুতো দূৰ ঠাইত দিয়া হৈছে তো আপোনালোকৰ অলপ প্ৰব্লেম হ'ব পাৰে সেইবাবে আপোনালোকে অলপ আগত পোৱাকৈ যাব তো এইখিনিয়ে কথা আছিলে ক'বলৈ যিখন এডমিট কাৰ্ড আপোনালোকে যিটো পাইছে এবাৰ সেইখন চাই ল'ব ভালকৈ অলপ আগতে যাব সময়ত পোৱাকৈ এক্সামটো হোৱাৰ যিটো এঘণ্টা বুলি কৈছে এটলিষ্ট আপুনি হাফ এন আৱাৰ আগতে পোৱাকৈ যাব যিহেতু তাত চেকিং হয় আৰু আপোনালোকে যিসমূহ সামগ্ৰী লৈ যাব সেইসমূহ আপোনাক থ'বলৈ চাই চিতি ল'ব লাগিব জেগা আৰু লগতে আপোনালোকে কোনো আৰ্গুমেণ্টত লিপ্ত নহ'ব সেইটো তেতিয়াহ'লে আপোনাৰে লষ্ট হ'ব তো এইখিনিয়ে কথা আছিলে নিগেটিভ মাৰ্কিংটো আপোনালোকে চাই ল'ব এবাৰ যিহেতু এইবাৰ ইণ্ট্ৰডিউচ কৰিছে আৰু এইটো ভালেই হৈছে যাতে আপোনালোকে যোনেও যি টিক কৰিব নোৱাৰে তো আপোনালোকে চাই চিতি টিক কৰিব সকলোৱে এক্সামটো ভালদৰে দিব অল দ্য বেষ্ট মে অল ইয়ৰ হাৰ্ড ৱৰ্ক পেজ অফ আজিলৈ ইমানেই আছিলে ধন্যবাদ